Hello everyone, welcome to Prabhatju. মই আজি লৈ আহিছো মাছৰ ওপৰত এটা ভিডিও এটো মোৰ ফিছৰ পাৰ্ট আই থিংক 10 ভিডিও হয় আৰু মই আপোনালোকক এই মাছৰ সৈতে যে পৰিচয় কৰাই দিম মাছটো কমন নেম সাইন্টিফিক নেম ইয়াৰ সিস্টেমেটিক পজিশন কি হয় ইয়াক মই পাইছিলো আমাৰ কাকডুঙা নদীত এই পাছফালে যিখন আমাৰ কাকডুঙা নদী বৈ গৈছে সেই নদীতে পাইছিলো এটো 29 এপ্ৰিলত মই ইয়াক পাইছিলো গতিকে আজি আপোনালোকক ইয়াক দেখুৱাম কেনেকুৱা হয় আশা কৰো আপোনালোকে ভাল পাব চাই আৰু চেনেলটো যদি চাই ভাল পায় এনেকৈ নেচাৰৰ সৈতে পৰিচিত হৈ থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং মাছটো চোৱাৰ আগতে প্ৰথমে জানো হক ইয়াৰ বিষয়ে কেইটামান কথা প্ৰথম কথাটো হৈছে ইয়াৰ কমন নেম কি কমনলি ইয়াক জনা যায় বেঙ্গল ডেনিও অৰ সিন ডেনিও বুলি জনা যায় আৰু যদি আমাৰ অসমৰ কথা কওঁ তেনেহলে ইয়াৰ অসমৰ স্থানীয় নাম বা লোকেল নামটো হৈছে লাওপাটি মাছ বুলি আমাৰ অসমত ইয়াক জনা যায় আৰু যদি ইয়াৰ সিস্টেমেটিক পজিশনটো চাওঁ তেনেহলে ফাইলাম কৰ্ডাটা ক্লাছ Actinopterygi অৰ্ডাৰ Cypriniformis ফ্যামিলি Cyprinidae জেনাস Devario আৰু স্পিচিছ Devario এই মাছবিধৰ যদি ডিস্ট্ৰিবিউশন চাওঁ তেনেহলে বাংলাদেশ ইন্ডিয়া নেপাল আৰু পাকিস্তানত ইয়াৰ ডিস্ট্ৰিবিউশন দেখিবলৈ পোৱা যায় অৰ্থাৎ একেখন ঠাইত ইয়াৰ প্ৰসাৰতা বা উপস্থিতি দেখিবলৈ পোৱা যায় যিহেতু ঠাই অনুসৰি কি হয় লোকেল নামবোৰ বেলেগ বেলেগ ধৰণৰ হয় গতিকে এই মাছবিধৰো ঠাই অনুসৰি বিভিন্ন ধৰণৰ লোকেল নাম আছে গতিকে এই লোকেল নামবোৰ কি হয় আমি কেইটামান চাই লওঁ আহক ইণ্ডিয়াত ইয়াক লাওপাটি যেটো আমাৰ অসমত জনা যায় লোকেলি ধাৰি আঞ্জু দেৱাৰী বাসপাতা পাটুকাৰী খাংগে মল্লি পুৰান্দা পাদ্ধা মুখখানি বনকুৱাছো চাপচেলা বনস্পতা সেবলি ইত্যাদি নামেৰে ইয়াক আমাৰ ইণ্ডিয়াত জনা যায় আৰু বাংলাদেশত চাপচেলা দেৱাৰী বাসপাতা সেবলি ইত্যাদি নামেৰে ইয়াক লোকেলি জনা যায় এই মাছবিধৰ লেন্থৰ কথা ক'বলৈ গ'লে ই 6 পৰা 9 সেন্টিমিটাৰ পৰ্যন্ত হয় বৰ বেছি ডাঙৰ মাছ নহয় আৰু হেবিটেটৰ কথা যদি কওঁ এটো এটা ফ্ৰেছ ওয়াটাৰ ফিছ হয় আৰু ইয়াক আমাৰ কি হয় নদী কেনেলছ পণ্ডছ আৰু বিলছ বিলাকত ই উপলব্ধ হয় ইয়াৰ যদি IUCN ষ্টেটাছটো চোৱা যায় তেতিয়াহলে ইয়াৰ IUCN ষ্টেটাছটো হৈছে নন থ্ৰেটেণ্ড IUCN মানে হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এটো এটা ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয় যিয়ে প্ৰাকৃতিক সম্পদবোৰৰ সংৰক্ষণৰ ওপৰত কাম কৰে আৰু নন থ্ৰেটেনৰ অৰ্থটো হৈছে যে এই স্পেচিছটোৱে অৰ্থাৎ এই নিৰ্দিষ্ট স্পেচিছটোৱে প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিকভাৱে জীয়াই থাকিবলৈ কোনো ধৰণৰ বিপৰ্যয়ৰ সন্মুখীন এতিয়ালৈকে হোৱা নাই এটোৱে হৈছে সেই মাছটো যেটো বেঙ্গল ডেনিও বুলি জনা যায় আৰু আমাৰ অসমীয়াত ক'বলৈ গ'লে লাওপাটি মাছ আৰু এটো মই 29 এপ্ৰিলত পাইছিলো আৰু বেছি ডাঙৰ নহয় মাছটো আমাৰ সচৰাচৰ পুঠি মাছৰ সমানে হয় আৰু ইয়াৰ বডিটো হৈছে ৰম্বইডিয়েল আৰু কম্প্ৰেছড আৰু বডি কালাৰটো গ্ৰীনিশ সিলভাৰি হয় আৰু গোল্ডেন কালাৰৰ আনাল ফিন থাকে আৰু ইয়েলো কালাৰৰ পেক্টৰেল পেলভিক আৰু কডেল ফিন থাকে ইয়াৰ আৰু কিছুমান ইনফৰমেশন সমকৈ ইয়াত লিখি দিয়া আছে আপোনালোকে পঢ়ি ল'ব ইয়াতে মই দুটা কথা আৰু কৈ দিওঁ গোল কি বুলি কৈছে আনাল ফিন মানে দেহৰ পাছফালৰ ফিচাক আনাল ফিন বুলি কয় আৰু পেক্টৰেল ফিন মানে যেটো ফুলৰ ওচৰৰ ফিচা তাক পেক্টৰেল ফিন বুলি কয় আৰু পেলভিক মানে হৈছে দেহৰ আগফালে থকা ফিচা আৰু কডেল ফিন মানে হৈছে নেগুৰ ফিচাটোক কয় কডেল ফিন লগতে এই মাছবিধ দেখিবলৈ ধুনীয়া হোৱাৰ লগতে আকৃতিত সৰু হোৱাৰ কাৰণে ইয়াক একুৰিয়াম ফিছ হিচাপেও ব্যৱহাৰ কৰা হয়